স্কুলৰ নাম হয় মৰ্ণিং গ্লোৰি ইংলিছ স্কুল। দাদাকো ভিডিঅ' কৰিছে। এদিন এটা ৰজা আছিলে, তাৰ তিনিজনী ঘৈণীয়েক আছিলে। সি এদিন চিকাৰ কৰিবলৈ ওলালে। তাতে শ্ৰৱণ কুমাৰ আছিলে, নিজৰ মাক দেউতাক ঘূৰাই ফুৰে। এদিন মাক দেউতাক পানী খাবলৈ লাগিলে। শ্ৰৱণ কুমাৰে নদীৰ পৰা পানী খাবলৈ গ'লে আৰু ৰজাটোৱে এনেকে পানীত এনেকে হালচাল হ'ল যে সেইকাৰণে চলাই দিলে। তাৰপিছত দেখিলে যে এটা মানুহে আছিলে। সি ভয় খাই গ'লে যে এতিয়া মোৰ কি হ'ব। তাৰপিছত ল'ৰাটোৱে ক'লে মই মা দেউতাই তোক চব দিব। তাৰপিছত সেনেকৈ কৈ সি মৰি গ'ল। তাৰপিছত তাৰ ডেড বডিখন মাক দেউতাকলৈ লৈ গ'ল। তাৰপিছত অকণমান দেৰি পিছত ক'লে আপোনাৰ বেটা সেইটো কথা শুনি বহুত সিহঁতি কান্দিলে। তাৰপিছত যেনেকে মোৰ বেটা মৰিছে সেনেকে তও নিজৰ বেটাক মৰিব। তাৰপিছত মোক আজি চামোন এটা কিনি দিব লাগিব। মই ভাগিছো আকৌ যেন তেন মোৰ হাঁহিটো কেঞ্চেল কৰিও ভাগিছো আকৌ ভিতৰৰ পৰা এটা ভাগিবলৈ মন কৰিলে। ৰজা সিহঁতৰ বেটাক হেৰি দিলে যে সিহঁতি গছ চছ থকাত জংঘলত যাবলৈ। তাৰপিছত যেতিয়া গ'ল মহাৰাজে যেতিয়া দেখিলে যে সিহঁতৰ বেটা মৰি গ'ল। ধন্যবাদ।